শ্মশান নিৰ্মাণত বাধা দিয়াৰ বাবে মঙলদৈ গধিয়াপাৰাৰ 16টাকৈ পৰিয়ালক কৰা হৈছে এঘৰীয়া। ইয়াকে লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। পথৰ মাজতে শ্মশান নিৰ্মাণত বাধা প্ৰদান কৰিছিল গাঁওখনৰ একাংশ ৰাইজে। শ্মশান নিৰ্মাণৰ বাবে গাঁওখনৰ যথেষ্ট উপযুক্ত ঠাই থকাৰ পিছতো কেইজনমান মুখিয়াল লোকৰ পোষকতাত পথৰ দাঁতিতে শ্মশানৰ বাবে 1.5 কঠা ভূমি আবণ্টন লয়। আৰু এনে কাৰ্যত বাধা দিয়াৰ বাবে এতিয়া এঘৰীয়া হৈছে গাঁওখনৰ 16টাকৈ পৰিয়াল। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে গাঁওখনৰ একাংশ লোকে। তাৰমানে এই কথাটোৰ কাৰণে মই যেতিয়া কথাখিনি ক'লোঁ মই এঘৰীয়া আমি এতিয়া 16 ঘৰ মানুহ এনে কিবা কৰি চলি আছোঁ আৰু উপায় নাই। সিহঁতে সিদিনাখন প্ৰথম দিনাই মানে কাষেৰীয়া কৰিছে সিহঁতে তহঁত আজিৰ পৰা কাষেৰীয়া হ'ব লাগিব আমাৰ লগত নহয় আৰু পৰিয়ালকে এঘৰীয়া কৰিছে। মুক্তিযুঁজাৰু মই হ'লেও মানে সিহঁতে মোক মানি লোৱা নাই। ক'ৰ মুক্তিযুঁজাৰু ওলাইছে আহি আগৰ পৰা ক'ত আছিল ইয়াত ক'ত হেৰি ঘৰ কৰিব নহয় মিছা কথা কৈছে। এই শ্মশানখন ইয়াত পতাৰ কাৰণে আমাৰ বহুত অসুবিধা। যেনিবা ঘৰৰ ওচৰত খুব বেছি 100 মিটাৰ দূৰ হয় ঘৰৰ পৰা। এখন শ্মশান ইয়াতে আছে। এইখন শ্মশানত যেতিয়া মানুহ পুৰে তেতিয়াই আমি তাৰ ঘৰত চেন পাওঁ, মানে ধোঁৱাটো মাৰিলে চেন পায়। গতিকে এইখন হ'লে এই গোটেই ওচৰত খালি বাঁহখিনিৰ কাৰণে দেখা নাযায় ঘৰটো, কিন্তু বাঁহখিনি কাটি দিলে ঘৰটো দেখা যাব। আৰু এইটো এতিয়া গধিয়াপাৰা গাঁৱৰে বাৰু মোটামুটি 2 কিলোমিটাৰ আঁতৰৰ তেওঁলোক চিকন ডেকা, মহেন্দ্ৰ চহৰীয়া, কীৰ্তি ডেকা আৰু নীলাধৰ ডেকা, বেনু ডেকা তেওঁলোকে মানে ইয়াতে শ্মশানখন পাতিব। লগত গামবুঢ়া আছে, কিন্তু গামবুঢ়া মেইন হেৰিত আছে। তেওঁ হেৰি কৰে প্ৰথম শ্মশান পাতাৰ কাৰণে এখন মিটিং পাতিছিলে। মিটিংখনত তেওঁ কৈছিলে যে বোলে ইয়াতে শ্মশান নহয় বুলি তেওঁলোকে চহীও কৰিছিলে, গামবুঢ়াই চহী কৰিছিলে। কিন্তু সেই কাগজখন তেওঁলোকে ক'ত কি কৰিলে নাজানো। তাৰপিছত আনি শ্মশানখন ইয়াতে পাতি দিলে তেওঁ গামবুঢ়াই। শ্মশানখনৰ কাৰণে এঘৰীয়া কৰিছে, মানে ইয়াত বিৰোধিতা কৰাৰ কাৰণে 16 ঘৰ পৰিয়াল মানে তেওঁলোকে বিৰোধিতা কৰিছে আৰু এঘৰীয়া কৰি দিছে তাৰ।